শিক্ষানুষ্ঠান ক্ষতিগ্ৰস্ত হোৱা অংগ ভ্ৰমণ কৰিম। মই আশা কৰোঁ যে ছেপ্টেম্বৰ অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ, ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা, ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম, যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ। আজিৰ কেবিনেটত বানপানীৰ ওপৰত এইখিনি আলোচনা হৈছিল। আপোনালোকক সম্বোধন কৰাৰ পিছতেই মই ডিচি সকলৰ লগতো এতিয়া ভিডিঅ' কনফাৰেন্সৰ সৈতে জড়িত হ'ম। তেওঁলোককো কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তখিনিৰ বিষয়ে অৱগত কৰিম। ইয়াৰ উপৰিও কেবিনেটত কেইটামান আমাৰ প্ৰত্যেক কেবিনেটতে প্ৰত্যেক সপ্তাহতে আমি কিছু ভাল সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সেই বিষয়ে আপোনালোকক মই থুলমূলকৈ জনাইছোঁ, যিহেতু আপোনালোকৰ মাজত আহিছোঁ। যোৱা সপ্তাহত মই কোৱাৰ দৰে আমাৰ কেবিনেটে আজি মই ঘোষণা কৰিছিলোঁ 35টা, কিন্তু 37টা নতুন স্থানত আমাৰ কিডনী ডায়েলিচিছ চেণ্টাৰ বনাবৰ বাবে অনুমোদন দিয়ে। ৰাজ্যৰ 22খন জিলা আৰু মেডিকেল কলেজত 50টা বেডৰ 22টা ICU বনাবৰ বাবে 522 কোটি টকাৰ এটা খুব বিশেষ প্ৰকল্প এটা আজি হাতত লৈছে। অৰ্থাৎ প্ৰত্যেকখন জিলাতে ICU নাটনি আছে। গতিকে 22খন জিলাত আমি একোটাকৈ ICU বনাম। প্ৰতিটো ICUৰ বাবে আমি 23 কোটিকৈ টকা খৰচ কৰিম আৰু এই ICUখিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম। কাৰণ কেতিয়াবা চৰকাৰে ICU বনালেও তাত ডক্টৰ নথকাৰ কাৰণে ICU বিলাক নচলে। সেইকাৰণে এই ICUখিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম। কোনোবা হস্পিটালৰ লগত, প্ৰাইভেট হস্পিটালৰ লগত আমি টাই আপ কৰিম। ৰোগীয়ে মাচুলটো চৰকাৰী দিব, গেপখিনি চৰকাৰে দিব। ৰোগীয়ে মাচুলটো প্ৰাইভেট হস্পিটালক দিব নালাগে, ৰোগীয়ে চৰকাৰী নিৰীক্ষত দিব। কিন্তু চৰকাৰী নিৰীক্ষতকৈ পাব্লিক প্ৰাইভেট হস্পিটালখনক যিখিনি অতিৰিক্ত দিব লাগিব, সেইখিনি চৰকাৰে নিজৰ বাজেটৰ পৰা দিব। যেনেকৈ আমাৰ কিডনী ডায়েলিচিছ চেণ্টাৰকেইটা আমি এপ'ল' হস্পিটালৰ লগত লগ লাগি চলাওঁ, তেনেকৈ আমি ভাৰতবৰ্ষত কোনোবা ডাঙৰ প্ৰাইভেট চেইন এটাৰ লগত পিছত টেণ্ডাৰ কৰি আমি চিন্তা কৰিম যে কোনোবাই আমাৰ হৈ ICUখিনি চলাব পাৰে নেকি। কিন্তু পেচেণ্টে তাৰ কাৰণে কোনো এপ'লক ফিজ দিব নালাগে। পেচেণ্টে চৰকাৰী নিৰীক্ষক দিলেই হ'ব, অতিৰিক্তখিনি চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। আজি এটা আমি নতুনকৈ আপোনালোকে জানে যে অসম গভৰ্ণমেণ্ট আৰু টাটা ট্ৰাষ্টে লগ লাগি আমি 17খন কেঞ্চাৰ হস্পিটাল হয় নিৰ্মাণ কৰিলোঁ, নহ'লে আমি নিৰ্মাণৰ কাম আমি অব্যাহত ৰাখিছোঁ। এই যিটো টাটা ট্ৰাষ্টৰ লগত আমাৰ এগ্ৰিমেণ্ট আছিল, এই এগ্ৰিমেণ্টটো শেষ হৈছে। হস্পিটালখিনি চলাবৰ কাৰণে আজিৰ কেবিনেটে আৰু 5 বছৰলৈকে আমাৰ যিটো বুজাবুজিৰ চুক্তি তাক বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 2803 কোটি টকা খৰচ কৰিব আৰু টাটা ট্ৰাষ্টে আমাক এই গোটেই প্ৰজেক্টটোৰ কাৰণে তেওঁলোকে টাটা ট্ৰাষ্টৰ পৰা 1100 কোটি টকা তেওঁলোকে আগবঢ়াব। তাৰমানে টোটেল অসম চৰকাৰৰ খৰচ হ'ব আমাৰ 2803 কোটি টকা, টাটা ট্ৰাষ্টৰ খৰচ হ'ব 1100 কোটি টকা। ইয়াৰ আমি MOU কৰিম, সিদিনাখন আমি আপোনালোকক মাতিম আৰু তেতিয়া আমি ভাল কৰি কথাখিনি আমি আৰু আলোচনা কৰিব পাৰিম।
আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন APSCৰ পৰীক্ষা হলেও ST আৰু SC ল'ৰা ছোৱালীবিলাকে কতো মাচুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে ST আৰু SC কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে আমাৰ